এডুকেশ্যন টিকেশ্যন সকলোকে স্বাগতম জনাইছোঁ। জীৱন প্ৰেৰণা আঁচনি আমাৰ কেইদিনমান আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিল আৰু এতিয়া যিহেতু অনলাইন কৰিব লাগিব, যিসকল গ্ৰেজুৱেট আছে তেওঁলোকক যিহেতু ২৫০০ টকাৰ আৰ্থিক সাহায্য আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলৰ বাবে গেম হ'ব। অসম ৰাজ্যৰ শৈক্ষিক সমাজক ব্যাপক সহায় আগবঢ়াবলৈ ৰাজ্য চৰকাৰে গৱেষণা পণ্ডিতসকলৰ বাবে ২৫,০০০ টকাৰ এককালীন অনুদান আগবঢ়ায়। গতিকে আমি এতিয়া ইয়াত ডকুমেণ্ট কি লাগিব বাৰু, ইয়াত এপ্লাই কৰিবলৈ হ'লে গোটেইখিনি ডিটেইলছত ক'ম, শেষলৈকে ভিডিঅ'টো চাই থাকক। ইয়াৰে মেইন উদ্দেশ্য হ'ল যে স্নাতক যুৱক যুৱতীসকলক আৰ্থিক সাহায্য প্ৰদান কৰা। ২৫০০ টকাৰ আৰ্থিক সাহায্য, ২৫,০০০ টকাৰ এককালীন অনুদান। এতিয়া যোগ্যতা স্নাতক, প্ৰয়োজনীয় নথিপত্ৰ আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট। অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব। অনলাইন ১ জুনৰ পৰাই আৰম্ভ। অফিচিয়েল ৱেবছাইট assam.gov.in। মই গোটেইখিনি দেখুৱাম বাৰু। পাছপোৰ্ট আকাৰৰ ফটো, আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড মেইন ইম্পৰ্টেণ্ট। ইয়াত এপ্লাই কৰিবলৈ হ'লে ৱেবছাইটত যাই কিনে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰে পিছত হোম পেজত উপনীত হ'লে তেওঁলোকে এতিয়া আবেদন কৰক নামৰ বিকল্প বিচাৰি উলিয়াব লাগিব। অফিচিয়েল ৱেবছাইটত এতিয়া আপোনাৰ ডেস্কটপৰ এটা নতুন পৃষ্ঠা ওলাব। এতিয়া তাত মানে এপ্লিকেশ্যন ফৰ্ম এখন ওলাব, সেইখন ফিল আপ কৰি ছাবমিট কৰিব লাগিব। মই দেখুৱাম বাৰু, লিংকটো অ'পেন হৈছেনে আমি এতিয়া চাই লওঁ। assam.gov.in ৱেবছাইট আছে, সেই ৱেবছাইটত ইয়াতে আমাৰ স্কিম বুলি এটা অপশ্যন আছে, স্কিমছত ক্লিক কৰিলে আমাৰ যিমানবিলাক স্কিমৰ অনলাইন হয় সেই অনলাইন প্ৰক্ৰিয়াবোৰ ইয়াত থাকে। কিন্তু এতিয়ালৈকে আমাৰ এই আঁচনিখনৰ অনলাইনটো লিংকটো অফিচিয়েল লিংকটো অ'পেন ইয়াতে দিয়া নাই। কিন্তু যদি দিয়ে আপোনালোকে গম পাই যাব, এই ৱেবছাইটতে যাব, যাই কিনে ইয়াতে পাই যাব। আৰু মই এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম বাৰু যেতিয়া এক্টিভ হয় লিংকটো তেতিয়া। গতিকে ডকুমেণ্টছখিনি ৰেডি কৰি থৈ দিয়ক। ৰেচন কাৰ্ডখন মেইন, আৰু PRC আছে যদি PRCখন সাজু কৰি ৰাখিব। গতিকে ভিডিঅ'টো এইখিনিয়ে, সকলোৱে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি